ইয়াতে মই আহিছোঁ আচলতে গুৱাহাটী কামৰূপ মেট্ৰৰ পৰা। নতুনকৈ এটা পূজা দেখিছোঁ ইয়াতে। নাজানো কি পূজা এইটো, মই অলপ ৰাইজৰ পৰাই জানিবলৈ চেষ্টা কৰিম। চাৰিওফালে জনসমাগম। মই ছাৰ এজনকে সুধোঁ, ছাৰ এইটো কি পূজা? এইটো আচলতে দৌল যাত্ৰাৰ মানে কুঁৱৰী। হয়, এইটো কেতিয়াৰ পৰা আৰম্ভ কৰিছে ইয়াতে? এইটো বহুত দিন, বহুত যুগ হ'ল। আচ্ছা আচ্ছা, এইটো মানে আপোনাৰ হোলীৰ সময়তে হয়? হোলীৰ সময়তে হয়। সমগ্ৰ অসমবাসীয়ে জানেনে এইটো? জানে ন? প্ৰায় ইয়াতে বৰপেটাত যেনেকৈ দৌল উৎসৱ হয়, হয় 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 বৰদোৱাত যেনেকৈ দৌল উৎসৱ, বৰপেটাত যেনেকৈ হয়, পাটবৈছিত যেনেকৈ হয়, হয় হয় ইয়াতো তাৰমানে তেনেকুৱাই হয়। তেনেকুৱাই হয়, মানে মানুহৰ সমাগম বহুত হয়। মানুহৰ সমাগম আচলতে তিনিকুৰি গোহাঁই লগ লাগিছিল। হয় হয়, তাৰপিছত যাই যে 52টা গোহাঁই লাগিছিল, এতিয়াতো বহুত কমি গ'ল, কাৰণ দূৰৰ কাৰণে বহুতে বিভিন্ন আহিব পাৰে। জাতি জনগোষ্ঠী ইয়াতে আহে। জনগোষ্ঠী নিশ্চয় বিভিন্ন নিশ্চয়। আৰু আপোনাৰ ইয়াতে মানে প্ৰসাদ বিতৰণো কৰা হয় চাগে? ইয়াত প্ৰসাদ বিতৰণ কৰা দৌলত কালিয়ে মানে প্ৰসাদ বিতৰণ হৈছিল। আজি কুঁৱৰীৰ দিনা নহয় প্ৰসাদ বিতৰণ। ঠিক আছে বাৰু, ঠিক আছে ছাৰ, ধন্যবাদ। আৰু আমি অলপ ভিতৰুৱা পৰিৱেশ দেখাওঁ। ইয়াতে আপোনাৰ মন্দিৰৰ শিৱ সমাগমে চলি আছে। আপোনালোকে চাব পাৰে, দৌলৰ খুব ধুনীয়া আয়োজন। চাৰিওফালে খুব সুন্দৰ পৰিৱেশ। আপুনি যিফালে যায় সেইফালে আপুনি কেৱল মানুহৰে সমাগম দেখিবলৈ পাব। সমগ্ৰ ঠাইডোখৰ এবাৰ দেখাই দিওঁ। ইয়াতেও এটা নতুনকৈ আপোনাৰ চাগে প্ৰতিমা স্থাপন কৰা হ'ব চাগে।